এটা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰা হৈছে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি সংগঠনৰ দুই নেতা আৰক্ষীৰ জালত দিব্যাংগ মঞ্চৰ সভাপতি সম্পাদকক আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে দুই নেতাৰ বিৰুদ্ধে টকা বিচাৰি ফোন কৰা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়াত পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আটক কৰা দুই নেতা ক্ৰমে সেমিম আহমেদ আৰু নৱজিৎ বৰ্মন বুলি জানিব পৰা গৈছে ইফালে গুৱাহাটীৰ বৰাগাঁৱৰ পৰা দুইকে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী আমি পুনৰবাৰ জনাব বিচাৰিছো চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিছে দুই সংগঠনৰ নেতা দিব্যাংগ মঞ্চৰ সভাপতি সম্পাদকক আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে এই দুইগৰাকী নেতাৰ বিৰুদ্ধে টকা বিচাৰি ফোন কৰা কল ৰেকৰ্ডিং এটা ভাইৰেল হৈ পৰিছে পাণবজাৰ আৰক্ষী থানাত ইতিমধ্যে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক ৰূপম দলৰ সৈতে ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছো আৰু ৰূপম দলে ইতিমধ্যে উল্লেখ কৰিছো যে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল দুই সংগঠনৰ নেতাই গতিকে আপুনি জানিব পৰা অনুসৰি কেতিয়াৰে পৰাই কাণ্ড সংঘটিত কৰি আহিছে বা কিমানজন লোকক ঠগ প্ৰবঞ্চনা কৰি আহিছে এনেকুৱা কিমান লোক ওলাই আহিছে যিসকলক তেওঁলোকে প্ৰবঞ্চনা কৰি আহিছিল ৰূপম দলৈ এইটো বুলি চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ এই যে অভিযোগ এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো কিন্তু শেহতীয়াভাৱে দিব্যাংগ মঞ্চৰ এই দুগৰাকী নেতাক পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে ক্ৰমে সেমিম আহমেদ আৰু নৱজিৎ বৰ্মন দুয়োগৰাকী সভাপতি আৰু সম্পাদক সেই দুয়োগৰাকী সভাপতি সম্পাদকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি হৈ যোৱা পৰীক্ষা সেই পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া অৰ্থাৎ চাকৰি দিয়াৰ নামত তেওঁলোকে প্ৰায় 2 পৰা 3 লাখ টকা সংগ্ৰহ কৰিছিল আৰু এই যিখিনি টকা সংগ্ৰহ কৰিছিল সেই টকাখিনি সংগ্ৰহ কৰিছিল দিব্যাংগ মঞ্চৰ যিসকল সদস্য সেই সদস্যসকলৰ মাজৰ একাংশৰ পৰা গতিকে এই যিটো অভিযোগ এই অভিযোগ যেতিয়া ভুক্তভোগীসকলে আৰক্ষীৰ কাষ চাপিছিল আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছিল পাণবজাৰ আৰক্ষীত আৰু তাৰ পাছত পাণবজাৰ আৰক্ষীয়ে নিশা বৰাগাঁৱৰ পৰা দুয়োকে আটক কৰি এইখিনি মুহূৰ্তত পাণবজাৰ আৰক্ষীৰ জিম্মাত তেওঁলোকক ৰাখিছে তেওঁলোকক সোধা পোছা কৰি থকা হৈছে এইখিনি মুহূৰ্তত কেনেধৰণে টকা সংগ্ৰহ কৰিছিল কাৰণ এটা যিটো কল ৰেকৰ্ডিঙৰ কথা আপুনি উল্লেখ কৰিছে সেই কল ৰেকৰ্ডিংটো ফেচবুকত ইতিমধ্যে ভাইৰেল হৈ পৰিছে তাত সম্পূৰ্ণকৈ স্পষ্টকৈ উল্লেখ আছে যিগৰাকী নৱজিৎ বৰ্মন সেই নৱজিৎ বৰ্মন নামৰ যিগৰাকী লোক আছিলে অৰ্থাৎ সংগঠনৰ নেতা আছিলে তেওঁ প্ৰায় 2 পৰা 3 লাখ টকা দাবী কৰা তাত এটা তেওঁলোকৰ যি সেই তথ্য প্ৰমাণ তাত প্ৰকাশিত হৈছে আৰু তাৰ পাছতে যিসকল ভুক্তভোগী আছে সেই ভুক্তভোগীসকলে পাণবজাৰ আৰক্ষীৰ কাষ চাপিছিল আৰু কাষ চপাৰ পিছত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে নিশা বৰাগাঁৱৰ পৰা দুয়োকে আটক কৰি আনিছে তাৰ উপৰি এটা কথা ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই যিগৰাকী নৱজিৎ বৰ্মন নামৰ যুৱক আছিল তাৰ সমান্তৰালভাৱে সেমিম আহমেদ নামৰ যুৱক দুয়োগৰাকী ফটো উঠি এক প্ৰকাৰ তেওঁলোকে সামাজিক মাধ্যমত দিছিল আৰু দি পেলাই সেই ফটোসমূহ দেখাই এক প্ৰকাৰ তেওঁলোকে টকা সংগ্ৰহৰ এটা বাট মুকলি কৰি লৈছে তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব যে এই যিসমূহ টকা তেওঁলোকে সংগ্ৰহ কৰিছিল এই টকাসমূহ সংগ্ৰহ কৰি অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে বিলাসী জীৱন কটাইছিল অৰ্থাৎ তেওঁলোকে নিজৰ পছন্দৰ গাড়ী ক্ৰয় কৰিছিল বিদেশলৈ ফুৰিব গৈছিল এই ধৰণৰ যিসমূহ ঘটনা এই ঘটনাসমূহ তাত সংঘটিত হৈছিল বা এই দুয়োগৰাকী সংঘটিত কৰিছে তাৰ সমান্তৰালভাৱে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈ আছে যে চাকৰিৰ নামত কাকো ধন নিদিব অৰ্থাৎ তাৰ সমান্তৰালভাৱে অন্যান্য মন্ত্ৰী বিধায়কসকলেও কৈ আছে যে চাকৰিৰ নামত কাকো ধন নিদিব অৰ্থাৎ সম্পূৰ্ণ নিকাভাৱে চাকৰি দিয়া হ'ব কিন্তু তাৰ পাছতো এই যি দুই নেতা দিব্যাংগ মঞ্চৰ দুই নেতা এই ধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল অৰ্থাৎ দিব্যাংগ মঞ্চৰ যিসমূহ সদস্য আছিল সেই সদস্যসমূহৰ পৰা প্ৰায় 2 পৰা 3 লাখ টকা তেওঁলোকে কালেকশ্যন কৰিছিল আৰু কালেকশ্যন কৰি চাকৰি দিম বুলি তেওঁলোকে কৈছিল কিন্তু অৱশেষত মুখ্যমন্ত্ৰীগৰাকীৰো কঠোৰ নিৰ্দেশনা আছে যে যিয়ে আচলতে এই ধৰণৰ ঘটনা সংঘটিত কৰিব তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আৰক্ষীকো মুখ্যমন্ত্ৰীগৰাকী নিৰ্দেশ দিছিল আৰু সমান্তৰালভাৱে যি ভুক্তভোগী আছিল সেই ভুক্তভোগীসকলে পাণবজাৰ আৰক্ষীয়ে কাষ চাপিছিল আৰু কাষ চপাৰ লগে লগে নিশা বৰাগাঁৱৰ পৰা দুয়োকে আটক কৰি লৈ আহিছে আৰু এইখিনি মুহূৰ্তত তেওঁলোকে সোধা পোছা অব্যাহত ৰাখিছে গতিকে এটা কথা স্পষ্ট যে যিয়ে আচলতে এই ধৰণে টকা সংগ্ৰহ কৰিব বা দুৰ্নীতিৰ প্ৰশ্ৰয় ল'ব সেইসকলক আচলতে এচিকুনি দিব আৰক্ষীয়ে ইতিমধ্যে সকলো তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে ইতিমধ্যে কল ৰেকৰ্ডিং ভাইৰেল হৈছে আৰু যিগৰাকী লোকক ফোন কৰিছিল টকা বিচাৰি সেই লোকগৰাকীও ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে অৰ্থাৎ তেওঁৱেই যিহেতু ভুক্তভোগী গতিকে তেওঁৱেই পাণবজাৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছিল গতিকে ইতিমধ্যেই দুয়োকে আটক কৰা হৈছে আৰু কোনো লোক ইয়াত জড়িত আছে নেকি অন্যান্য কোনো লোক জড়িত আছে নেকি সেয়া
তেওঁলোকক যি সোধা পোছা কৰিব তাৰ পিছত পোহৰলৈ আহিব কাৰণ দুয়োগৰাকী যি নেতা সেই দুয়োগৰাকী নেতাই অকলে এই কামটো সংঘটিত কৰিব নোৱাৰে গতিকে ইয়াৰ আৰু কোনোবা লোক নিশ্চয় জড়িত থাকিব গতিকে সেইসমূহ পোহৰলৈ অহাৰ নিশ্চয়কৈ প্ৰমাণ লাগিব বা সেইসমূহ পোহৰলৈ আহিব লাগিব তেতিয়াহে আচলতে কোনে এই ধৰণৰ ঘটনা সংঘটিত কৰি আছে কাৰণ আমি দেখিছিলো যে বিগত বৰ্ষত কেনেধৰণে তৃতীয় বৰ্গৰ চাকৰি নামত যি এখন বজাৰ মিলিছিল একাংশই অৰ্থাৎ সেই বজাৰ মেলাৰ পাছত যিসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল গতিকে সেই ধৰণৰ ঘটনা এইবাৰো সংঘটিত হৈছে নেকি নে কোনো ৰাজনৈতিক নেতাও ইয়াৰ আৰু জড়িত আছে নেকি সেইসমূহ কিন্তু প্ৰমাণ হ'ব লাগিব বা সেইসমূহ পোহৰলৈ আহিব লাগিব তেতিয়াহে আচলতে চাকৰিৰ যিখন মুকলি বজাৰ একাংশই মেলিছে টকা লৈ চাকৰি দিয়াৰ যিটো কথা অৰ্থাৎ যদিও তেওঁলোকে চাকৰি দিব নোৱাৰে কিন্তু টকা সংগ্ৰহৰ যিটো পদ্ধতি সেই পদ্ধতিটো চলি আছে আমিও বিভিন্ন সময়ত খবৰ পাওঁ যে এই ধৰণে টকা একাংশই লয় কিন্তু চাকৰি দিব নোৱাৰে গতিকে এই ধৰণৰ ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও হৈছে গতিকে এই যি ঘটনা সংঘটিত হৈছে দুয়োগৰাকী নেতাক গ্ৰেপ্তাৰ কৰি উচিত তদন্তৰ জৰিয়তে উচিত শাস্তি প্ৰদান কৰাটো নিতান্তই প্ৰয়োজন নিশ্চয়কৈ ধন্যবাদ জনাইছো এই সন্দৰ্ভত আপোনাৰ পৰা পৰৱৰ্তী সময়ছোৱাটো আপডেট লৈ যোৱাৰ চেষ্টা কৰিম যিহেতু বহু দিনৰে পৰা আপুনি উল্লেখ কৰিছে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল সংগঠনৰ দুয়োগৰাকী নেতাই দিব্যাংগ মঞ্চৰ এগৰাকী অসমৰ সভাপতি আৰু সম্পাদক বৰ্তমান পাণবজাৰ আৰক্ষীৰ জিম্মাত আছে তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে এগৰাকী ভুক্তভোগী ওলাই আহিছে এজাহাৰ দাখিল কৰিছে আৰু কিমান লোকক তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰি আহিছে সেই সন্দৰ্ভতো কিন্তু তথ্য স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে আৰক্ষীৰ তদন্তৰ পাছত আৰু লগতে আন এটা তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে যে আৰু কোনোবা লোক জড়িত হৈ আছে নেকি ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি কোনো নামী দামী লোক এই ঘটনাৰ সৈতে জড়িত হৈ আছে নেকি সংগঠনৰ এই দুই নেতাক সহযোগ কৰি আহিছে নেকি সেই দুইটা বিষয় কিন্তু আৰক্ষীৰ তদন্তৰ পাছত স্পষ্ট হৈ পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে